আজিকালি যে ফেচবুকটো খুলিবই নোৱাৰি, য'তে ত'তে অকল কেক বেপাৰী কিমাননো চাম এইবিলাকক। এনেকুৱা ধৰণৰ মন্তব্য হয়তো আপোনালোকে দেখিছে আৰু এনেকুৱা বিভিন্ন ধৰণৰ মিমছ বিভিন্ন সময়ত শ্বেয়াৰ কৰি থাকে। হয়, ময়ো এগৰাকী কেক বেপাৰী আৰু এই বিষয়ে মই বিভিন্ন সময়ত প্ৰশিক্ষণো দি আহিছোঁ। আৰু মই গৌৰৱেৰে কওঁ, হয় মই কেক বেপাৰী, এই ব্যৱসায়টোৰ লগত মই জড়িত, কাৰণ মোৰ কৰ্মই মোৰ ধৰ্ম। যিটো কৰ্মৰ পৰা মই উপাৰ্জনমুখী হৈছোঁ, এইটোক মই কেনেকৈ বেয়া বুলি ক'ম কওকচোন। আৰু যিসকলে এনেকুৱা মন্তব্যবোৰ দাঙি ধৰে তেওঁলোকক মই এটাই কথা ক'ম, আপোনালোকে অসমৰ নিবনুৱা সমস্যাৰ বিষয়ে নাজানে নেকি? যদি জানে তেন্তে এনেকুৱা ধৰণৰ মন্তব্যবোৰ কৰাটো কিমান যুক্তিসংগত কওকচোন। এগৰাকী মহিলাই স্বইচ্ছাৰে চাকৰি এটা পালেও আপোনালোকে জানে নাই কৰিব নোৱাৰে, কাৰণ তেওঁলোকৰ দায়িত্ব বহুত থাকে। নিজৰ ঘৰ সংসাৰ লৈ, নিজৰ ল'ৰা ছোৱালীক লৈ হয়তো তেওঁলোকে সেই পৰিস্থিতিত এটা চাকৰি পাই এৰি দিয়া মোৰ বহুতো বান্ধৱীক দেখিছোঁ, মোৰ চিনাকি বহুতকো দেখিছোঁ। এই বেপাৰটো বা এই ব্যৱসায়টো এনেকুৱা এটা ব্যৱসায়, যিটো ব্যৱসায়ত আমি নিজে ঘৰতে থাকি কৰিব পাৰোঁ আৰু ঘৰৰ কাম বনো কৰিব পাৰোঁ, নিজৰ ল'ৰা ছোৱালীক সকলো সময় দিব পাৰোঁ আৰু নিজেও উপাৰ্জনমুখী হৈ থাকিব পাৰোঁ। আৰু আপোনালোকে যে এই ঠাট্টা কৰি থাকে কেক বেপাৰী বুলিকে, এই কেক বেপাৰী যদি আপুনি মাহিলী ইনকমটো গম পায় তেন্তে আপুনিও ক'ব যে ময়ো কেক বেপাৰী কৰোঁ। হয়, আমি ঘৰতে বহি মাত্ৰ ৩-৪ ঘণ্টা সময় দি এই ব্যৱসায়টোত ভাল এটা উপাৰ্জন কৰিব পাৰোঁ। তেনে মইতো সকলো মহিলা যিসকলে কাম কৰিবলৈ ইচ্ছা কৰিছে কিন্তু তেওঁলোকে ঘৰৰ পৰা ওলাই যাব নোৱাৰিছে, তেওঁলোকক মই ক'ম যে আপুনিও এই ব্যৱসায়টো বা এই কামটো শিকি লওক আৰু এই ব্যৱসায়টোৰ লগত জড়িত হওক। কাৰণ আনে কি কোৱাটো ডাঙৰ কথা নহয়, উপাৰ্জনমুখী হোৱাটোহে ডাঙৰ কথা। শেষত এটাই কথা কওঁ, যিসকল মহিলা আৰু যুৱতী এই কামৰ লগত জড়িত হৈ আছে তেওঁলোকে এনেকৈ নিজৰ মন পচন্দৰ কামটো কৰি ধুনীয়াকৈ নিজকে আগুৱাই লৈ যাওক। লোকৰ কথা শুনি কেতিয়াও থমকি নৰ'ব, কাৰণ কুছ তো লোগ কহেংগে, লোগো কা কাম হে কেহনা। হয়নে নহয় কওকচোন কথাটো?